কাৰ্বি আংলং জিলাৰ দুমুখী দীঘলপানী সতনামী গাঁৱত বিজেপিৰ দলীয় সভা। মঙলবাৰে দুমুখী দীঘলপানী সতনামী গাঁৱৰ সতনাম নামঘৰ প্ৰাংগণত 114 নং বুথত ভাৰতীয় জনতা পাৰ্টিৰ এখনি দলীয় সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং জিলাৰ ডিফু মহকুমাৰ টি ট্ৰাইবছ ৱেলফেয়াৰ বৰ্ডৰ চেয়াৰমেন ৰাজকুমাৰ সতনামীয়ে। সভাত উপস্থিত থাকে কাৰ্বি আংলং জিলা বিজেপিৰ উপ-সভাপতি ভাস্কৰ সন্দিকৈৰ লগতে হাওৰাঘাট বিধানসভা সমষ্টিৰ MRO অৰ্থাৎ কাৰ্বি আংলং জিলাৰ শিক্ষা বিভাগৰ বৰ্ড চেয়াৰমেন খয়া তেৰণ, 10 নং হাওৰাঘাট মণ্ডলৰ সভাপতি ৰামায়ণ চৌহান, উপ-সভাপতি গৌতম ইংহি, উপ-সভানেত্ৰী অনুৰুমা ফংলুচা, হাওৰাঘাট মণ্ডলৰ সম্পাদক অনন্ত ৰাজবংশী, হাওৰাঘাট পৌৰ নিগমৰ অধ্যক্ষ বিদ্যা সিং তেৰণ, উপাধ্যক্ষ ৰমেশ কেম্প্ৰাই, জিলা ST মৰ্চাৰ উপ-সভাপতি চাৰ্জেং ইংটি, SC মৰ্চাৰ জিলা সম্পাদিকা মাল্যাবিকা বৈশ্যা, বুথৰ নৱনিৰ্বাচিত সভাপতি অমৃতলাল সতনামী, বুথৰ সকলো সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত কেইবাগৰাকী দলীয় কৰ্মীয়ে আগন্তুক নিৰ্বাচনত দলক অধিক শক্তিশালী কৰাৰ ওপৰত বিভিন্ন বক্তব্য আগবঢ়ায়। লগতে 109 নং হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰসিং ৰংহাঙৰ হাত অধিক শক্তিশালী কৰাৰ ওপৰত সিদ্ধান্ত লয় দলীয় কৰ্মীসকলে। হাওৰাঘাটৰ পৰা ৰাজকুমাৰ সতনামী ৰিপৰ্ট, NE এক্সপ্ৰেছ। এই কমিটিখন যদি এজনে চলাব পাৰে তেতিয়াহ'লে ইয়াত 11জন বা 12জন সদস্য লোৱাৰ কোনো অৰ্থ নাথাকে। যিকোনো সুবিধাই হওক MSC বা মণ্ডলৰ ইনষ্ট্ৰাকশ্যন মতে কিবা এটা কাম কৰিবলগীয়া হ'লে আমাৰ মাজত মনোমালিন্য কিয় হোৱা হৈছিলে মাজত এইটো কাৰণে হৈছিলে যে কিছু খবৰ আমাৰ সভাপতি মহোদয়ে সদস্য গোটেই গাঁওখনত ক'ব নালাগে, কমচে কম কমিটিৰ মানুহে গম পাব লাগে যে মণ্ডলৰ ইনষ্ট্ৰাকশ্যনটো কি বা ডিষ্ট্ৰিক্ট লেভেলে কি মেছেজ দিছে। এই মেছেজটো কমিটিৰ মাজত যদি আলোচনা কৰি যদি আগন্তুক দিনত কাম কৰে তে আমাৰ ইয়াত নন কণ্টেষ্ট আমাৰ ইয়াত আৰু ইয়াত আজিও কণ্টেষ্ট নাই। যিহেতু তেওঁ এজন ভাল কাৰ্যকৰ্তা, মই তেওঁক সমৰ্থন আগৰ পৰা কৰোঁ, এতিয়াও সমৰ্থন দিছোঁ। তেওঁ ভাল কাৰ্যকৰ্তা, তেওঁ বহুত ত্যাগ কৰিব পাৰে।